যে নামৰ যাৰ পৰিচয় গণ্ডগোল জনজাতি বুলি নিজৰ মাটি কিনিব যায় ট্ৰাইবেল বেল্টত সেই মানুহৰ কি হেৰি আছে এটা যিজন তাৰ মুখ্য সংবাদক তেওঁলোকে বহুত নিউজ বজাই থাকে অজস্ৰ গ্ৰাহস্থ হিংসাৰ নিউজ বজাই সৰু ঘটনা এটা হলে এনেকে বজাই যে পৰিয়ালটোই মুখ ওলাব নোৱাৰা হৈ যায় সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে কন্যাই আহি নিজৰ ষ্টুডিঅ'ৰ ভিতৰত মুখত থু মাৰি থৈ যায় সেইবিলাক ঘটনাটো আপোনালোকে জানে সংবাদ মাধ্যমৰ সব মানুহে জানে সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি আছে জানো নৈতিক অধিকাৰ নিজে প্ৰথম হট হ'ব লাগিব হযৰত মোহাম্মদে যেনেকে চেনি খাবলৈ নিজে বন্ধ কৰি মিঠাই খাবলৈ বন্ধ হৈ মিঠাই খাব হাক দিছিল তেনেকে নিজক প্ৰথম হট কৰি লোৱা তাৰ পিছত বেলেগৰ কথা কবা এনেকুৱা ধৰণৰ নৈতিক স্খলন হোৱা কিহৰ কাৰণে হৈছে এইটো আপোনালোকে জানে তেওঁলোকে যেনেকে বেলেগৰ গ্ৰাহস্থ হিংসা বজাই থাকে তেওঁলোকৰ মুখ্য সম্পাদকজনৰ গ্ৰাহস্থ হিংসাৰ ওপৰত এটা টকশো পাতক যদি সাহস আছে হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক নহয় বুলি এটা টকশো পাতক যিজনে এইকেইদিন খুব চিঞৰ বাখৰ কৰি আছে আপোনালোকৰ বহুতৰ মাজত এইটো ধৰণৰ 2 বছৰ 1.5 বছৰ আগৰ এটা ভিডিঅ' আছে যিজনে চিঞৰ বাখৰ কৰি আছে ক'ত ধৰা পৰিছিল গুৱাহাটীত এই ভিডিঅ'টো আপোনালোকৰ তাত আছে বহুতৰে আছে মই কোৱা নাই সেই ভিডিঅ'টো লাগিলে কেতিয়াবা দি দিম যিজনে এইকেইদিন টিভিত বিৰাট আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাবৰ মানৱতা নাথাকে কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলে যদি তেওঁ সহ্য কৰিব পাৰে সেইজন মানুহৰ ক'ত মানৱতা আছে কক মই আজি এই কাৰণে কৈছো যে এইবিলাক কথা সমাজে জানিব লাগে আমাক যেনেকে নগ্ন কৰিবৰ কাৰণে বেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰে যে আমি নোহোৱা কথাটো আমি নোহোৱাটো বেয়া দেখাবলৈ চেষ্টা কৰে সেইবিলাক হোৱা মানুহৰ কথা কৈছো যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক পৰিণাতি নহয় মুখ্য সম্পাদকজনৰ পত্নীৰ অত্যাচাৰ মানসিক অত্যাচাৰ অত্যাচাৰ অইনৰ লগত সম্পৰ্ক এইবিলাক সকলোৱে জনা কথা তাৰ উদাহৰণ আপোনালোকেও জানে যিজন খুলখালিয়াকে তাত চাকৰি কৰে এইকেইদিন বিৰাট তেওঁ টকশ্ব'ত এক্টিভ হৈ আছে তেওঁৰ এটা ভিডিঅ' আপোনালোকৰ হাততে আছে তেওঁ নিজৰ বায়েককো এনেকুৱা কৰাৰ পিছত তেওঁ এনেকে যে সহ্য কৰিব পাৰে সেই ধৰণৰ মানসিকতাটো মই দেখা নাই এতিয়া তেওঁলোকে কেলেংকাৰীৰ কথা কয় বহুত কেলেংকাৰী অমুক তমুক আপোনালোকে ৰেজিষ্টাৰ অফ কোম্পানীৰ ৱেবছাইটটো চাই ল'ব এটা মই মাত্ৰ কোম্পানীৰ নাম কওঁ এই কোম্পানীৰ নাম হ'ল নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ৱেবছাইটত চাই ল'ব ইয়াৰ মালিক কোন আজিৰ তাৰিখৰ প্ৰতিদিন গোষ্ঠীৰ যিজন নেকি MD মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী গোস্বামী আৰু লগত কোন আছে সুদীপ্ত সেন কব লাগিব নেকি সুদীপ্ত সেন কোন মইতো কোৱাৰ প্ৰয়োজন নাই সুদীপ্ত সেনৰ লগত কোম্পানী খোলা কোনোবা মানুহে যদি কয় নৈতিকতাৰ কথা কেলেংকাৰীৰ বিৰুদ্ধে কথা কয় তাৰ কিবা ভ্যালু আছে নেকি মই মাত্ৰ 3-4জন মানুহৰ কথা কলো মালিকৰ কথা কলো মেনেজিং ডাইৰেক্টৰৰ কথা কলো মুখ্য সম্পাদকৰ কথা কলো এই যিজন সাংবাদিক বৰ সধৰ পৰাই আছে টিভিত এইকেইদিন ওলাই আছে তেওঁৰ কথা কলো গোটেই গোষ্ঠীটোৰ কথা ওলাই পৰিলে এতিয়া আপোনালোক জীৱকলে সেই গোষ্ঠীটোত কাম কৰে এবাৰ গৈ মালিকৰ সন্মুখত বুমটো লৈ পেলাই সুধিব মুখ্য সম্পাদকজনক বুমটো লৈ পেলাই সুধিব যে আপোনালোকৰ ওপৰত এইটো অভিযোগ জয়ন্ত মল্লবৰুৱাই আনিছে যদি আনিছে এই কথাটো সত্য নে মিছা যেনেকৈ আমাৰ ওপৰত এজন অৰ্ধ শিক্ষিত মানুহ যিজন মানুহে জীৱনত ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে এই অভিযোগটো প্ৰথম কোনে আনিছিল ৰাজীৱ ভৱনত কোনে আনিছিল মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে হয় নে নহয় তেওঁতো মোৰ ৰাজনৈতিক হত্য আনিব কিবা তেওঁৰ শিক্ষা দীক্ষা কিমান ফৰ্মেলি মেট্ৰিক পাছ কৰিব নালাগে গতিকে ইংৰাজীৰ এই কাগজবিলাক বুজি নাপাবই তেওঁ কোনোবাই ক'লে ইমান তথ্যটো কেনেকে পায় কি পায় সেইটো বুজি নাপাব নপোৱাটো স্বাভাৱিক তেওঁ ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয় ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰে যে কিছুমান মানুহে সেই ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰিছিল মই প্ৰথম দিনাই কৈছো তেনেকুৱা এজন মানুহে আনিলে অভিযোগ আপোনালোকে তাক লৈ নিউজ বনালে মই একো বেয়া পোৱা নাই মই তাৰ স্পষ্টীকৰণ দিলো স্পষ্টীকৰণ দিয়াৰ পিছতে এনেকুৱা হ'ল যে মই জলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই যতে যাওঁ সমাজক বেলেগ প্ৰগ্ৰামত গৈছো গভৰ্ণমেণ্ট প্ৰগ্ৰামত গৈছো পাৰ্টি প্ৰগ্ৰামত অকল সেইটোৱে সোধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় উত্তৰটো দিব লাগিব আৰু মই এই কাৰণে উত্তৰ দিছো যে যিজন মানুহে পৰিচয়টো গণ্ডগোল কৰি কৈছে নিজৰ পৰিচয় হেমচন্দ্ৰ বৰুৱাৰ লগত জড়িত কৰিছে যেটো তেওঁ নহয় সেই উত্তৰ মই দিছো এতিয়া তেনেকুৱা এজন অৰ্ধ শিক্ষিত শিক্ষা দীক্ষা নথকা মানুহে কথাখিনি ক'লে তেওঁতো বুজি নাপাব যে সাবসিডি কেনেকে পায় 40% বেংকৰ লোন 30% মানে হেৰি নিজৰ ইনভেষ্টমেন্ট
তেওঁক এনেকুৱা ক'লে যেন মই যেন কাৰোবাক ডিপ্ৰাইভ কৰি ল'লো। আজিতো মই কৈ দিলোঁ যে ডিপ্ৰাইভ কৰি লৈছোঁ নে 5জনে নাপালে, দিবলৈ ৰৈ গ'ল। সেই ধৰণে তেওঁলোকক বজালে। এতিয়া তেওঁ বজাই আছে কাৰণ তেওঁ বুজি নোপোৱাটো স্বাভাৱিক। তেওঁ কৈ আছে যে তেওঁ মোৰ এফিডেভিটত 11 চনত অমুক আছিল, 14ত অমুক আছিল, এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে নে নাই? গতিকে মোৰ 11ৰ এফিডেভিটখন চালে হ'ল, 14ৰ এফিডেভিটখন কাল চালে হ'ল। মোৰ পত্নীৰ নামত মালিকাধীন যিটো কোম্পানী আছে তাত JM Aqua Agro Private JMB Aqua Agro Private Limitedৰ আপোনালোকে নেটতে মাৰি চাব মোৰ পত্নীয়ে কেতিয়া সেই কোম্পানীটোৰ ডাইৰেক্টৰ হৈছিলে। সেই কোম্পানীটো ফাৰ্মখনৰ ডাইৰেক্টৰ হোৱাৰ সময়ত মই MLA আছিলো নে নাই চালে হ'ল, মই মন্ত্ৰী আছিলো নে নাই চালে হ'ল। মই MLA মন্ত্ৰী নাথাকা সময়ত তাত ডাইৰেক্টৰ হৈছে। সেই ডাইৰেক্টৰ হোৱাৰ কাৰণে তেওঁ যিটো